কেইদিনমান পিছত আপোনালোকে দেখিব যে গোলাঘাটৰ পৰা কমাৰবন্ধাৰ পৰা আমি গহপুৰলৈকে পানী তলেদি যাম, সুৰংগ বনিব। এতিয়া চাওঁতে চাওঁতে দেখিব কাজিৰঙাৰ ওপৰত আমি ওপৰ দি ৩২ কিলোমিটাৰ ওপৰ দি যাম, ওপৰৰ পৰা কাজিৰঙা চাই চাই যাম তলত। এই ধৰণে উৰণীয়া সেতু বনি আছে। এটা মানুহে ভাবে এইবোৰ হ'ব জানো? ২৬ চনৰ আগতে কাম আৰম্ভ হৈ যাব আৰু ৩০ চনৰ আগতে এইবোৰ আমি সব দেখা পাই যাম। কতো কোনো অসুবিধা নাই, ধুনীয়াকৈ কামবিলাক আজি অসমত দুখীয়া দৰিদ্ৰ মানুহৰো কাম হৈ আছে আৰু বিকাশৰ কৰ্মযজ্ঞও আৰম্ভ হৈছে। আগতে কাম বুলি ক'লে এখন জিলাতে আছিল, আজি যদি গুৱাহাটীত কাম হৈছে লগে লগে যোৰহাটতো কাম হৈছে, যোৰহাটত কাম হৈছে যদি ডিব্ৰুগড়ত হৈছে, ডিব্ৰুগড়ত কাম হৈছে যদি আজি লখিমপুৰতো হৈছে। সকলো জাগাতে আজি কেন্সাৰ হস্পিটালৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ পৰা আমি এটা এটাকৈ অসমৰ প্ৰতিটো জাগালৈকে বিকাশৰ আজি এটা নতুন ঢল বুৱাই লৈ গৈছো, যাতে আমাৰ অসমখন আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে।